নমস্কাৰ, মোৰ নাম শ্ৰী বৰণীয়া শইকীয়া। হয় মই সন্দীপনী বিদ্যা মন্দিৰ খেনচোৱা নগাঁৱৰ পৰা এবাৰ 10th CBSE হয় বৰ্ডছ এক্সাম দিছোঁ হয় আৰু 95.6% হয় মোৰ। যিটো ফলাফল পাই তুমি সমগ্ৰ নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছা হয়। তুমি আশা কৰিছিলানে যিটো পাৰ্চেণ্টেজ পাইছা সঁচাকৈ ক'বলৈ গ'লে মই ভবা নাছিলোঁ। হয় মানে স্কুলতো মোৰে আটাইতকৈ মানে বেছি হয় ফাৰ্ষ্ট মানে টপাৰ হয়, হয় স্কুল টপাৰ। কিন্তু সেইটোৱে মানে মই ভবা নাছিলোঁ যে ইমানখিনি মানে 90+ পাম বুলি ভাবিছিলোঁ। সেই তেনেকৈ বাৰু দিছিলোঁ হয় পৰীক্ষাটো, কিন্তু মানে একেবাৰে যে ইমানখিনি পামগৈ বুলি সঁচাকৈ কল্পনা কৰা নাছিলোঁ। তাকে লেটাৰ কিহত পাইছিলা গোটেইকেইটাতে প্ৰত্যেক দিনা কেইঘণ্টাকৈ পঢ়িছিলা মই ক'ব গ'লে লাষ্টৰ কেইমাহমান যেতিয়া স্কুল বন্ধ দিছিলে হয় আমাৰ, তেতিয়া মই মানে গোটেই দিনটো পঢ়িছোঁ আৰু মানে ধৰা খুব বেছি মানে আবেলি সময়টো হয় ব্ৰেক লৈ পেলাই তেনেকৈ মই দিনত ৰাতিপুৱা সময়খিনি যিহেতু তেতিয়া পঢ়িবলৈ ভাল মনত ৰয় বস্তুবোৰ, হয় আৰু ৰাতি যিমানখিনি দিনত পঢ়া হয় সেইখিনি ৰিভাইজ কৰা হয় তেনেকুৱা আৰু। আগন্তুক তুমি কি আৰ্টছ চিষ্টেম পঢ়িবা আৰ্টছ পঢ়িবা নে ছায়েন্স ল'বা কি কৰিবা মই ছায়েন্স ল'ম। ছায়েন্স ল'ম বুলি ভাবিছা তাকে পঢ়া বাহিৰেও তুমি কি কৰি ভাল পোৱা মই গান গাওঁ, কেতিয়াবা হয় নাচোঁ, মানে এনেকৈ স্কুলৰ ফাংচনবিলাকত কৰা হয় আৰু তেনেকৈ। হয় আৰু আৰ্টো কৰোঁ মাজে মাজে, শিকিছিলোঁ সৰুতে, তাকে এতিয়া বৰ্তমান নাই শিকি থকা নাই তেনেকৈ, কিন্তু কৰোঁ আৰু। আৰু তুমি টিউশ্যন লৈছিলা নে স্কুলৰ টিউশ্যন লৈছিলোঁ। টিউশ্যন লৈছিলা টিউশ্যন লৈছিলোঁ। কেইঘণ্টাকৈ পঢ়িছিলা চাবলৈ গ'লে সদায় স্কুল, এনেকৈ দিনত স্কুল থাকে, অহাৰ পিছত আকৌ টিউশ্যন থাকে। হয় চ' সদায় মই 3 ঘণ্টাকৈ পঢ়িছিলোঁ, মানে এনেকৈ ৰিভাইজ কৰি গোটেই দিনটো যি পঢ়ায় হয় স্কুলত। তাৰপিছতে তেনেকৈ মানে 3 ঘণ্টা 4 ঘণ্টা পঢ়া হয় আৰু। তুমি যিটো যিখিনি ফলাফল লাভ কৰিলা এই ক্ষেত্ৰত তোমাৰ মাৰ অৰিহণা যথেষ্ট বহুত দেউতাটো কামত থাকে হয়। এই ক্ষেত্ৰত কি ক'বা মা ক'ব গ'লে মা নাথাকা হয় হয়তো মই ইমানখিনি কৰিব নোৱাৰিলোৱে হয়। হয় সৰুৰে পৰা মানে প্ৰতিটো ক্ষেত্ৰতে মোক বহুতখিনি সহায় কৰিছে বা বহুতখিনি মোক প্ৰেৰণা দিছে মায়ে। হয় মানে নিজৰ মানে হেৰিবিলাক বাদ দি পেলাইও মোক মানে কেতিয়াবা তেনেকৈ টিউশ্যন নিছে, বা নিজৰ সুবিধা বাদ দি পেলাই মানে মোৰ চিন্তা কৰিছে প্ৰথমতে। চ' সেইটো কাৰণে মই যথেষ্টখিনি মানে গ্ৰেটিটিউড আছে মোৰ মাৰ তোমাৰ ঘৰ প্ৰতি। পাপাৰ ঘৰ তোমাৰ নগাঁও জিলাৰ কোহালি গাঁও কাহানি আইতাই আজি খবৰ লৈছে আইতাৰ মনটো ভাল আছে কি ক'বা এতিয়া আইতাক কি মেছেজ দিবা আইতাকতো সদায় লগ পাই, মানে তেনেকৈ মাজে মাজে লগ পোৱা হয়। হয় সেয়াই আৰু কি ক'ম। আপোনাৰ ছোৱালীয়ে যিটো ফলাফল লাভ কৰিলে সমগ্ৰ নগাঁও জিলালৈ CBSE 10ম মানৰ উত্তীৰ্ণ গৌৰৱ কঢ়িয়াই আনিছে কি ক'ব বহুত ভাল লাগিছে। তাই সৰুৰ পৰাই চিনচিয়াৰ ছোৱালী, মানে হয় পঢ় বুলি মই ক'বগৈ লগা নাছিলে। হয় নিজে তাই পঢ়াখিনি কৰি গৈছিলে। মই খালি এটাই কৈছিলোঁ যে পঢ়ি যোৱা, হয় ৰিজাল্টটো নিজে আহিব। মানে মাৰ্কছৰ পিছত মই দৌৰিবলৈ কেতিয়াও শিকোৱা নাই, হয় যে তুমি পঢ়া, হয় টেক্সট বুকখিনি পঢ়া, তোমাৰ 100% তুমি পঢ়া, বাকী যিখিনি মাৰ্কছ আহিব নিজে আহিব। আৰু সেইমতেই তাই পঢ়িছিলে। আৰু মই এটাই শিকাইছিলোঁ যে ৰেগুলাৰ পঢ়া, মানে সদায় পঢ়া, সেইটো পৰীক্ষাৰ পিছত সময়লৈ নহয়, নিজে নোট বনোৱা, পঢ়া। আৰু সেইকাৰণে তাই সেই ফলাফলটো লাভ কৰিছে, সেইমতেই কৰি গৈছে। আপুনি সুখী নে যিটো ফলাফল লাভ হয়, কৰিছে মই বহুত সুখী।